Hello students, Thomasৰ প্ৰি-ফাইনেল এক্সামৰ ইংলিছৰ এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ আছে। এখন আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে এই পেপাৰখন খুবেই ইম্পৰ্টেন্ট। তো চাই যোৱা এই ভিডিওটো আমি ইয়াত সলিউশনো কৰিম। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত সুধিবা। তো ইয়াত প্ৰথম কোৱেশ্চনটো চোৱা, এই কোৱেশ্চনটো বহুত কনফিউজিং হয়, বিভিন্ন টিচাৰ্সে বেলেগ কয়। কিন্তু এই কোৱেশ্চনটো CBSE কিতাপবিলাকতো আছে এক্সাক্ট, আৰু তাত অপচন ডি টু কাৰেক্ট দিয়া আছে ডিসমিসিভ। তো অপচন ডি টুৱে তোমালোকে কাৰেক্ট দিবা যদি এক্সামত আহে। তাৰপিছত নেক্সট চোৱা 2 নম্বৰটো। 2 নম্বৰ কুৱেশ্চনটো কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ বি। তাৰপিছত 3 নম্বৰ কুৱেশ্চনটো চোৱা, কোৱাইট ৰেজে কি ইণ্ডিকেট কৰিছে যে টাইগাৰটো সাপ্ৰেছড হৈ আছে, অপচন নম্বৰ সি। তো তাৰ যোনটো খং সেইটো দবাই দিয়া হৈছে, অপচন নম্বৰ সি টো আমাৰ ইয়াত কাৰেক্ট হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা, 4 নম্বৰটো ইয়াত মাৰ্ক কৰাটো ভুল হৈছে। চোৱা 4 নম্বৰত সুধিছে ৰিপালচিভৰ এণ্টনিম সুধিছে। যদি চিনোনিম সুধিল হয় আমি ডিসগাস্টিং দিলো হয়, কিন্তু ইয়াৰ এণ্টনিম সুধিছে। ৰিপালচিভৰ অপজিটটো হয় এট্ৰেক্টিভ, আৰু এট্ৰেক্টিভৰে এটা সিমিলাৰ ৱৰ্ড হৈছে ফেচিনেটিং। তো অপচন নম্বৰ ডি টু আমাৰ কাৰেক্ট হ'ব। ৰিপালচিভৰ অপজিট ৱৰ্ড কি হ'ব? ফেচিনেটিং। অপচন নম্বৰ ডি টু কাৰেক্ট হ'ব। তো ইয়াত মাৰ্কটো ভুলকৈ কৰা আছে, তোমালোকে এইটো চাবা। তাৰপিছত এছাৰছন ৰিজনৰ কুৱেশ্যন আছে, অন দ্য ওথ টেকিং ডে অফ নেলছন মেণ্ডেলা টু নেশ্যনেল এন্থেম ৱেৰ ছাং। এইটো কাৰেক্ট হয়। wanted to pay respect to the white and the black people equally. তো এইটো কাৰেক্ট হ'ব অপচন এ টু। বোথ এছাৰছন আৰু ৰিজন কাৰেক্ট, আৰু ৰিজন টু এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। তো আমাৰ ইয়াত 5 নম্বৰ কুৱেশ্যনটো এনসাৰ হ'ব অপচন নম্বৰ এ। তো এনেকুৱাকৈ কাৰেক্ট এনসাৰখিনি আমি মাৰ্ক কৰি থৈ দিছোঁ, তোমালোকে চাই যোৱা। আমি স্ক্ৰল কৰি গৈছোঁ, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা। ইয়াৰ লগতে আৰু বহুতো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ দিয়া হৈ আছে ইংলিছ ছাবজেক্টৰ। তো সেইখিনি তোমালোকে চাব পাৰা, চেনেলত পাই যাবা। তো চাই যোৱা এই ভিডিওটো, আৰু ভিডিওটো হেল্পফুল পালে লাইক কৰি দিবা। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা, আৰু লগৰবোৰকো শ্বেয়াৰ কৰিবা যাতে সিহঁতৰো সহায় হয়। কুৱেশ্যন নম্বৰ 22 চোৱা, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা এজ। চাইনাত কি হিচাপে খোৱা হৈছিল? যদি ইউৰোপ ক'লে হয় আমি মেডিচিন লিখিলো হয়, কিন্তু চাইনাত তোমালোকে হট ড্ৰিংক বুলি লিখিবা, অপচন ডি টোৱে কাৰেক্ট দিবা। আৰু 21টো মাৰ্ক কৰা হোৱা নাই, 21ৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ ডি। ডি নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত বাকীখিনি মাৰ্ক কৰা আছে, চাই যোৱা। কিবা যদি ভুল এনসাৰত মাৰ্ক কৰা দেখা পোৱা মোক ইমিডিয়েটলি কমেণ্ট বক্সত জনাবা। তো চাই যোৱা এই ভিডিওটো, আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। ইমান আছিল আজি এই ভিডিওটো হেল্পফুল পালে লাইক কৰি দিবা, লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা। হোৱাটছএপ চেনেলত যদি এতিয়ালৈ জইন কৰা নাই, সোনকালে জইন কৰা। লিংক পিন কমেণ্টত দিয়া আছে। তাত মই এতিয়ালৈ যিমানবিলাক ইংলিছ পেপাৰ দিছোঁ তাৰ লিষ্টখনো দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তোমালোকে যদি পাৰা আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ল'বা, চাৰ্চ কৰিলেই পাই যাবা। আৰু ভিডিঅ'ছবোৰ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম।